নমস্কাৰ ছাৰ বাইদেউসকল, আপোনালোক সকলোৱে জ্ঞাত যে দুদিন পূৰ্বে অসম চৰকাৰৰ বিত্ত বিভাগে ৰাজ্য চৰকাৰৰ বিভিন্ন বিভাগৰ 2024-25 বিত্তীয় বৰ্ষৰ চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ দৰমহা পেঞ্চন তথা বিভাগীয় পেণ্ডিং হৈ থকা অন্যান্য বিলসমূহ 28 মাৰ্চ 2025 তাৰিখৰ ভিতৰত ট্ৰেজাৰী অফিচসমূহত জমা কৰিবলৈ নিৰ্দেশ দিছিল। আৰু বিত্ত বিভাগৰ এই নিৰ্দেশৰ পিছতে বিভিন্ন বিভাগে বিত্ত বিভাগক আবেদন জনাইছিল যে এই বিল জমা কৰাৰ তাৰিখ বৃদ্ধি কৰিব লাগে। সেয়েহে বিভাগসমূহৰ আবেদনৰ প্ৰতি লক্ষ্য ৰাখি অসম চৰকাৰৰ বিত্ত বিভাগে পুনৰবাৰ এই 28 মাৰ্চত যিখন W2 মেছেজ প্ৰকাশ কৰিছে, ইয়াৰ জৰিয়তে জনাইছে যে ৰাজ্য চৰকাৰৰ বিভিন্ন বিভাগৰ পেণ্ডিং হৈ থকা বিলসমূহ অহাকালি অৰ্থাৎ 30 মাৰ্চৰ ভিতৰত জমা কৰিব লাগে। আনহাতে আমি পোৱা প্ৰাপ্ত খবৰ অনুযায়ী এইবাৰ চৰকাৰী কৰ্মচাৰীসকলে ঈদৰ পূৰ্বে মাৰ্চ মাহৰ দৰমহা লাভ নকৰে। অৰ্থাৎ বিত্ত বিভাগে ঈদৰ পূৰ্বে কৰ্মচাৰীসকলৰ দৰমহা মোকলাই নিদিয়ে। কৰ্মচাৰীসকলে মাৰ্চ মাহৰ দৰমহা এপ্ৰিল মাহতে লাভ কৰিব। গতিকে ছাৰ বাইদেউসকল, এয়াই আছিল চৰকাৰী কৰ্মচাৰীসকলৰ বাবে দুটা গুৰুত্বপূৰ্ণ খবৰ যে চৰকাৰী কৰ্মচাৰীসকলৰ যোৱা বৰ্ষৰ যিমান বিল পেণ্ডিং হৈ আছিল সেই বিলসমূহ অতি শীঘ্ৰে বিত্ত বিভাগে মোকলাই দিব। লগতে কৰ্মচাৰীসকলে মাৰ্চ মাহৰ দৰমহা ঈদৰ পূৰ্বে লাভ নকৰে। গতিকে ছাৰ বাইদেউসকল, লগৰ বন্ধুবৰ্গক এই ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰ এই গুৰুত্বপূৰ্ণ খবৰটো জনাই দিব। লগতে নতুনকৈ অহা ছাৰ বাইদেউসকলে অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ। জয় আই অসম।